A very good morning to all of you. আমি সকলোৱে জানো যে বিশ্বৰ আমি দ্বিতীয় স্থানত আছো চাহ উৎপাদনৰ ক্ষেত্ৰত টোটাল টি প্ৰডাকশন যিমান গোটেই বিশ্বত হয় আমাৰ ভাৰতবৰ্ষ দ্বিতীয় স্থানত আছে আৰু গোটেই ভাৰতবৰ্ষ সমগ্ৰ ভাৰতবৰ্ষত আমাৰ অসম কোনটো স্থানত আছে প্ৰথম ফাৰ্স্ট স্থানত আছে ঠিক আছে তাৰ বিষয়ে এতিয়া আজি আমি গুৰুত্বপূৰ্ণ আলোচনা ৰাখিম যে আমাৰ চাহৰ যেটো কোৱালিটি বা আমাৰ চাহৰ যেটো মৰ্যাদা আছে তাৰ ওপৰত এটা ডাঙৰ আঘাত আহিছে ওকে যি সকলে এই ক্লাছটোৰ পিডিএফ বিচাৰে আপোনালোকে টেলিগ্ৰামৰ এই স্ক্যান কোডটো স্ক্যান কৰি ল'ব পাৰিব আমাৰ টেলিগ্ৰাম চেনেলত এই পিডিএফটো শেয়াৰ কৰা হয় সো ভাৰতবৰ্ষৰ চাহৰ ব্ৰ্যান্ডিংটো আমাৰ ভাৰতীয় চাহ বা ইণ্ডিয়ান টি বুলি কোৱা হয় বা অসমৰ চাহৰো এটা ব্ৰ্যান্ডিং আছে জাসাম টি অসমৰ চাহ হয়নে এই অসমৰ চাহ বা ভাৰতৰ চাহৰ ওপৰত এটা ডাঙৰ সমস্যা এতিয়া আমি দেখিবলৈ পাইছো যে আমাৰ চাহত যেটো কোৱালিটি থাকিব লাগে সেই কোৱালিটিটো পোৱা হোৱা নাই যেটো কাৰণত বিশ্ব দৰবাৰৰ বজাৰত আমাৰ চাহৰ যেটো চাহিদা আছে সেই চাহিদাৰ ওপৰত এটা ডাঙৰ প্ৰত্যাহ্বান আহিছে ঠিক আছে এতিয়া চাহৰ কোৱালিটিটো এতিয়া স্ক্ৰুটিনিত আছে কিহৰ কাৰণে স্ক্ৰুটিনিত আছে কাৰণ এতিয়া কনসাৰ্ন আহিছে আমাৰ ফুড সেফটি ওপৰত আমি যেটো চাহ গ্ৰহণ কৰি আছো সেৱন কৰি আছো এই চাহটো কোৱালিটি হয়নে নহয় আমি খাব পৰা চাহ হয়নে নহয় খাব নোৱাৰা কিতে হৈ পৰে যেতিয়া যিকোনো এটা খাদ্য বস্তুত খোৱাৰ উপযোগী উপাদান নাথাকে ঠিক আছে এতিয়া যদি চাহত ধৰি লোৱা বেছিকৈ পেষ্টিসাইড ব্যৱহাৰ কৰা হৈছে কীটনাশক দ্ৰব্য বেছিকৈ ব্যৱহাৰ কৰা হৈছে আৰু সেই কীটনাশক দ্ৰব্যটো যদি আমি চাহৰ লগত ৰেচিডিউ হিচাপে নিজে সেৱন কৰি লওঁ মানুহে সেৱন কৰি লওঁ তেতিয়া কি হ'ব কীটনাশকটো এটা কেমিক্যাল এটা কি হয় ৰাসায়নিক দ্ৰব্য হয় হেতু যদি আমি বেছিকৈ আমি দিনটোত 3-4 কাপ কিছুমানে 6 কাপৰ লকে চাহ খায় হয়নে বেছিকৈ সেৱন কৰাৰ লগে লগে কাৰ্চিনোজেনিক যিবিলাক এজেন্টস হয় যাৰ কাৰণে ক্যান্সাৰৰ দৰে ৰোগ হয় এই ধৰণৰ ৰোগ বৃদ্ধি পাব পাৰে ওকে সো তাৰ কাৰণে আমাৰ এক্সপোৰ্ট কম্পিটিটিভনেস এতিয়া বিশ্ব দৰবাৰত যদি আমাৰ চাহৰ কোৱালিটিটো বেয়া বুলি গম পায় যে অসমৰ চাহ খালে বা ভাৰতৰ চাহ খালে আমাৰ বেমাৰ হ'ব পাৰে চাহিদা কমিব নে বৃদ্ধি হ'ব ডিমান্ড বৃদ্ধি হ'ব নে কমিব কমি যাব হয়নে সো এক্সপোৰ্ট কম্পিটিটিভনেস বেলেগ দেশৰ চাহৰ তুলনাত আমাৰ কম্পিটিটিভনেসটো কমি আহিব ওকে আমাৰ ব্ৰ্যান্ড ইণ্ডিয়াছ ভাৰতৰ চাহ ঠিক আছে ফাৰ্মাৰ ইনকাম চাহিদা কমি অহাৰ লগে লগে যদি বজাৰত বিক্ৰী নহয় তেনহলে ক্ষতিকাৰ হ'ব যিসকলে প্ৰডিউস কৰি আছে উৎপাদন কৰি আছে চাহৰ মানে উদ্যোক্তাসকলৰ ক্ষতি হ'ব আৰু তাৰ লগতে টি ফাৰ্মাৰ্স সকলৰ ক্ষতি হ'ব হয়নে সো সাস্টেইনেবিলিটি অফ দ্য টি সেক্টৰ এতিয়া আমি ভাবিবলৈ বাধ্য হৈছো কেনেকৈ আমি এই যেটো মানে এগ্ৰিকালচাৰ সেক্টৰ আছে চাহৰ ইয়াক আমি কেনেকৈ ধৰি ৰাখিব পাৰো আৰু বিশ্ব দৰবাৰত ইয়াৰ মৰ্যাদা বা ইয়াৰ যেটো চাহিদা আছে ইয়াক কেনেকৈ আমি বৃদ্ধি কৰিব পাৰো ঠিক আছে এতিয়া আমাৰ ফাইন্ডিংস কি আহিছে ফাইন্ডিংস এটো আহিছে যেটো কাৰণত আমি এটা হতাশাত ভুগিবলগীয়া হৈছে হেতু হৈছে যে around 50% ফেইলিয়াৰ ৰেট হৈছে মানে আমাৰ আধা চাহ 50% মানে অধিকাংশ আমাৰ চাহ এতিয়া খাব পৰা যোগ্যতাটো যেটো আমাৰ মৰ্যাদা থাকে হেতু ফেইল কৰিছে ঠিক আছে টি বোৰ্ড ডিক্লাইন টু ৰিভিল ব্ৰ্যান্ড নেমস এণ্ড ম্যানুফ্যাকচাৰাৰ্স টি বোৰ্ডটো এটা বহুত গুৰুত্বপূৰ্ণ সংস্থা হয় প্ৰতিষ্ঠান হয় চাহৰ উদ্যোগটোৰ লগত জড়িত ই কিন্তু এতিয়া আমাক ব্ৰ্যান্ড নেমস বিলাকৰ কথা সাইট কৰা নাই কিন্তু এতিয়া ইয়াৰ কাৰণে আমি বহুত ডাঙৰ সমস্যাত ভুগিবলগীয়া হৈছে ঠিক আছে কি কাৰণত কিয় আমাৰ চাহৰ ইমান ডাঙৰ সমস্যাই দেখা দিছে চাহৰ চাহিদাত ইমান ডাঙৰ এটা সমস্যা দেখা দিছে কাৰণ পেষ্টিসাইড বা কীটনাশকৰ ৰেচিডিউ এই ৰাসায়নিক দ্ৰব্য যেটো ব্যৱহাৰ কৰা হয় ইয়াৰ ৰেচিডিউ বেছিকৈ ৰৈ গৈছে যিমান মিনিমাম বা ম্যাক্সিমাম লেভেল লিমিট থাকে ম্যাক্সিমাম যিমান থাকিব লাগে তাতকৈ বেছি আমাৰ চাহত পোৱা গৈছে পেষ্টিসাইড ইউজ অফ নন পাৰমিটেড এগ্ৰোকেমিকেলছ যিবিলাক কেমিকেলছ আমি চাহত ব্যৱহাৰ কৰাৰ উপযোগী নহয় তেনেকুৱা ধৰণৰ কিছুমান কেমিকেলছ বা ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ হৈছে পুৰ ব্লেন্ডিং প্ৰেক্টিসেছ মানে ধৰি লোৱা আমি জিঞ্জাৰ টি পেকেজ কৰি পেলাই বিক্ৰী কৰি আছো ঠিক আছে আমি কি তাত ব্লেন্ড কৰিম জিঞ্জাৰ আদা ব্লেন্ড কৰিম আৰু চাহপাত ব্লেন্ড কৰিম হয়নে বা চাহপাতৰ ৰু যেটো ব্লেন্ডিং আমি কি কওঁ
এটিকলি দুটি পাত হয়নে এটা আমাৰ বাট থাকিব আৰু দুটা লিফ থাকিব আৰু তাৰো এটা পৰিমাণতহে চাহটো হোৱা উচিত সেই ব্লেন্ডিংটো যদি এটা সমস্যাই দেখা দিয়ে বা আমি যেনে ধৰণৰ ব্লেন্ডিং কৰিব লাগে যেটো পৰিমাণত কৰিব লাগে সেই পৰিমাণে যদি কৰা নাই তেনেহলে আমাৰ চাহৰ ওপৰত বিশ্বাস যেটো আছে অসমৰ চাহৰ ওপৰত বা ভাৰতৰ চাহৰ ওপৰত সেই বিশ্বাসটো ধৰি ৰাখিব পাৰিমনে নোৱাৰিম হয়নে মিসলিডিং লেবেলিং আমি লেবেলছ বিলাকত লিখিছো কিবা এটা আমাৰ চাহত আছে কিবা এটা হয়নে সো এইবিলাক কেনেকৈ আমাৰ পোহৰলৈ আহে যেটা ল্যাব টেস্টিং কৰা হয় ঠিক আছে এতিয়া আমি জুৱাকালি বা বহুবাৰ আমি কাৰেন্ট এফেয়াৰ্ছত এফটিএছৰ কথা পাতিছো হয়নে বহু কেইখন দেশৰ লগত আমি ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট কম্প্ৰিহেনসিভ ইকনমিক ট্ৰেড এগ্ৰিমেন্ট সাইন কৰিছো কিন্তু আমি বজাৰখন পোৱাৰ সত্ত্বেও যদি আমি কোৱালিটি সামগ্ৰী হে বজাৰত উলিয়াই দিব নোৱাৰো তাৰমানে আমাৰ কি কথা হ'ব তেতিয়া আমি এক্সপোৰ্টত ফেইল কৰিম ৰপ্তানিত ফেইল কৰিম হয়নে এটা চাহ উদ্যোগটো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কাৰণ গোটেই বিশ্বৰ সেকেন্ড লাৰ্জেষ্ট প্ৰডিউচাৰ আমি হয় ভাৰতবৰ্ষ হয় ঠিক আছে আৰু গোটেই ওয়াৰ্ল্ডৰ লাৰ্জেষ্ট টি কনজিউমাৰছও আমাৰ দেশতে আছে ঠিক আছে আমি গোটেই বিশ্বৰ সেকেন্ড লাৰ্জেষ্ট প্ৰডিউচাৰ আৰু লাৰ্জেষ্ট কনজিউমাৰ বুলি ক'লেও ভুল নহয় আটাইতকৈ বেছি আমি নিজে কনজিউমো কৰো ঠিক আছে আৰু তাৰে ভিতৰত আমি আসাম টি গোটেই বিশ্ব দৰবাৰত এটা ব্ৰ্যান্ড আছে অসমৰ চাহ বুলি ক'লে অসমৰ চাহ হোৱাৰ কাৰণে অসমখনক চাবলৈও আহে মানুহ হয়নে পৰ্যটনৰ লগত জড়িত হৈ আছে দাৰ্জিলিং ট্ৰী আৰু নীলগিৰি ক'ত উৎপাদন হয় নীলগিৰি পৰ্বত অঞ্চলত ক'ত আছে নীলগিৰিজ কৰ্ণাটকা হয়নে কৰ্ণাটকাত আছে তামিলনাডু বা কেৰালা তাৰ এটা অংশ বিয়পি গৈছে ওকে মেজৰ প্ৰডিউসিং টি আসাম অসম হৈছে গোটেই ভাৰতৰ আটাইতকৈ ডাঙৰ চাহ উৎপাদন কৰা এখন ৰাজ্য 50% 50%তকৈ বেছি চাহ আমাৰ ভাৰতৰ অসমতে উৎপাদন হয় তাৰ পিছত অন্যান্য বেলেগ ৰাজ্যসমূহ আহে যেনে ওয়েষ্ট বেংগল তামিলনাডু কেৰালা ইত্যাদি আৰু এই উদ্যোগটোৱে বহু মানুহক কি দিয়ে এমপ্লয়মেন্ট দিয়ে হয়নে ফৰেন এক্সচেঞ্জ আৰ্নাৰ হয় বেলেগ দেশত আমি এই চাহ বিক্ৰী কৰোঁ তাৰ পৰা আমাৰ যেটো ৰূপী বা আমাৰ যেটো মুদ্ৰা আছে তাৰো চাহিদা বৃদ্ধি হয় হয়নে সাপোজ স্মল টি গ্ৰোৱাৰ্ছ আৰু গোটেই আমাৰ অসমৰে যদি কেছটো আমি লৈ লওঁ আমাৰ অসমৰ যিমান চাহ উৎপাদন হয় তাৰে 50%তকৈ বেছি চাহ এই স্মল টি গ্ৰোৱাৰ্ছ সৰু ক্ষুদ্ৰ যি উদ্যোক্তা আছে বা সৰু ক্ষুদ্ৰ খেতিয়ক আছে তেওঁলোকে উৎপাদন কৰে ঠিক আছে সো সমস্যা কিন্তু এই ক্ষুদ্ৰ খেতিয়ক চাহ খেতিয়কসকলৰ আটাইতকৈ বেছি বহুখিনি সমস্যাৰ লগত ভুগিবলগীয়া হয় তেওঁলোকৰ নিজা ফ্যাক্টৰী নাথাকে কেঁচা চাহপাত বহুত কম মূল্যত ডাঙৰ ফ্যাক্টৰীত বিক্ৰী কৰিবলগীয়া হয় পেষ্টিসাইড কেমিকেলছৰ বেছিকৈ ব্যৱহাৰ কৰাৰ কাৰণে তেওঁলোকে হিমানটো দৰত সেইখিনি কিনিবৰ কাৰণে অসুবিধা বহু সময়ত সৃষ্টি হয় তাৰ লগতে ওচৰতে যদি চাহ উদ্যোগ এটাত যদি বেছিকৈ কীটনাশক বা বেছিকৈ কেমিকেলছ ব্যৱহাৰ কৰিছে তেওঁ যদি নাই কৰা তাৰ পৰা আকৌ বতাহ বা পানীৰে তেওঁৰ যেটো খেতি আছে তাতো আকৌ ক্ষতি কৰে হয়নে এনে ধৰণৰ সমস্যা আমি বহুত দেখিবলৈ পাইছো সো অসমৰ কিহৰ কাৰণে এইখিনি গুৰুত্ব আছে আমি ইতিমধ্যে কথা পাতিলো ওকে আৰু তাৰ কাৰণে আমাৰ এটা গুৰুত্বপূৰ্ণ সংস্থা আছে ফুড সেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অফ ইণ্ডিয়া কেইদিনমান আগতে আমি ফুড এডাল্টাৰেশ্যনৰ কথা পাতোতে এই প্ৰতিষ্ঠানটোৰ কথা পাতিছিলোঁ আৰু এই সংস্থাটো এটা ষ্টেটুটৰী অৰ্গেনাইজেশ্যন মানে যিকোনো এখন আইন বা বিধিৰ দ্বাৰা যেতিয়া স্থাপিত হয় প্ৰতিষ্ঠিত হয় তেতিয়া তাক কি বুলি কওঁ আমি Statutory Organization Food Safety and Standards Act 2006 এই আইনৰ অধীনত এই প্ৰতিষ্ঠানটো আমাৰ কি কৰা হৈছে প্ৰতিষ্ঠা কৰা হৈছে আৰু এই প্ৰতিষ্ঠানটোৱে কি কৰে আমি কি খাদ্য খাই আছো তাৰ ষ্টেণ্ডাৰ্ডটো কেনেকুৱা হ'ব লাগে আৰু কি হয় তাক টেষ্ট কৰে ঠিক আছে ল্যাবছ আছে লেবেলিং ৰেগুলেশনছ এতিয়া আমি লেবেলিংতো আমি কিছুমান কি পাইছো অভিযোগ আহিছে যে আমি কি যি বুলি লেবেল কৰিছো সেইখিনি বস্তু হয়তো নাই বা বেছিকৈ আছে পৰিমাণত ওকে ফুড সেফটি এনফোৰ্সমেন্ট তাৰ কাৰণে কোনে কি খাদ্যবস্তু মানে প্ৰস্তুত কৰি আছে কেনেকৈ প্ৰস্তুত কৰিছে ইত্যাদি খাবৰ কাৰণে যোগ্য হয় নে নহয় এইবিলাকৰ প্ৰতি কোনে ৰাখে ধ্যান ফাসাই ফুড Safety and Standards Authority of India okay তাৰ লগতে আছে আমাৰ টি বোৰ্ড অফ ইণ্ডিয়া এইটো এটা স্ট্যাটুটৰী অৰ্গেনাইজেশ্যন যাক প্ৰতিষ্ঠা কৰা হৈছিল টি এক্ট 1953 চাহ আইন এখন আছে আমাৰ
1953 এই চাহ আইনৰ অধীনত আমাৰ টি বোৰ্ড অফ ইণ্ডিয়া প্ৰতিষ্ঠা কৰা হৈছে কাৰণটো হৈছে যে আমাৰ চাহ কি ধৰণে আমি উৎপাদন কৰি আছো কেনেকৈ উৎপাদন কৰিছো তাৰ ওপৰত যাতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে এতিয়া আমি ম্যাক্সিমাম ৰেছিডিউ লিমিটৰ কথা পাতি আছিল ম্যাক্সিমাম ৰেছিডিউ লিমিট হয়তো তোমালোকে বুজি পাইছা পেষ্টিসাইড বা কীটনাশক আমি ব্যৱহাৰ কৰোতে কৰাৰ পিছত যিখিনি তাৰ ৰৈ যোৱা ৰেছিডিউ আমি চাহত দেখিবলৈ পাওঁ তাক কোৱা হয় ৰেছিডিউছ ঠিক আছে আৰু এই ৰেছিডিউটো এটা ম্যাক্সিমাম লিমিট থাকে কিমান লিমিটৰলৈকে আমি খাদ্য বস্তুটো গ্ৰহণ কৰিব পৰা যোগ্যতা থাকে সিমানখিনি ওকে আৰু হেতুতকৈ যদি বেছি হয় তাৰ মানে এটো আমাৰ শৰীৰটো ক্ষতি কৰিব আমাৰ স্বাস্থ্যৰ ক্ষতি কৰিব হয়নে তাৰ কাৰণে আমি কনজিউমাৰৰ সেফটিৰ কথা আহি পৰে ৰাইট এক্সপোৰ্টৰ কথা আহি পৰে গুড এগ্ৰিকালচাৰেল প্ৰেক্টিসেছৰ কথা আহি পৰে ওকে এইবিলাকৰ ওপৰত এটা ডাঙৰ সমস্যাই দেখা দিছে যেটো কাৰণে আমি এক্সপোৰ্ট মাৰ্কেট লুজ কৰিছো কম্পিটিটিভনেছ বেয়া হৈছে আমাৰ কাৰণে আমি যিমান দাম পাব লাগিছিল আমাৰ চাহৰ হিমান দাম আমি পোৱা নাই ওকে সো আমি কি কৰিব লাগিব আমি সজাগ হ'ব লাগিব সচেতন হ'ব লাগিব আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সকল তাৰ লগতে ডাঙৰ চাহ খেতিয়কসকলক ইয়াৰ বিষয়ে অৱগত সচেতন কৰিব লাগিব সেনসিটাইজ কৰিব লাগিব ওকে আৰু মোৰ টুৱাৰ্ডছ অৰ্গেনিক আমি কেনেকৈ কীটনাশক বা এনেকুৱা ধৰণৰ কোনো ধৰণৰ ৰাসায়নিক বস্তু ব্যৱহাৰ নকৰাকৈ চাহ উদ্যোগটোক লাভান্বিত কৰিব পৰাকৈ আমি উজ্বলাই তুলিব পাৰো থিয় কৰাব পাৰো তাৰ ওপৰত আমি ধ্যান দিব লাগিব ওকে ইয়াৰ ওপৰত তোমালোকে এটা MCQ কৰিবা Consider the following with regards to tea quality regulation. প্ৰথমটো হৈছে FSSAI regulates food safety standards for tea sold in India. হয় নে নহয়? FSSAI চাইনে? চাই FSSAI অকল চাহ নহয় প্ৰত্যেকটো বস্তু প্ৰত্যেকটো প্যাকেজড ফুড যেটো আমি গ্ৰহণ কৰি আছো প্ৰত্যেকটো ওপৰতে নজৰ ৰাখে ঠিক আছে আমি ভাল খাদ্য খাই আছো নে নাই খোৱা আৰু এইটো এটা স্ট্যাটুটৰী অৰ্গানাইজেশ্যন হয়নে কোনখন আইনৰ দ্বাৰা প্ৰতিষ্ঠিত FSSAI 2006 Act. Okay? So, it is hosa kotha. Tea Board of India is the statutory organization established under Tea Act 1953. Hoy na hoy? Yes, definitely yes. Okon man agote ami airport discuss korisu. Maximum residue limits specify permissible level of pesticide residues in food products. Hoy na hoy? Maximum residue limit কি কয় আমাক যদি আমি পেস্টিসাইড ব্যৱহাৰ কৰিছো বা যিকোনো ৰাসায়নিক বস্তু ব্যৱহাৰ কৰিছো গ্ৰো কৰোতে উৎপাদন কৰোতে তাৰ কিমান অংশ আমি খাদ্য গ্ৰহণ কৰা অৱস্থাত তাৰ কিমান অংশ থাকিব পাৰে সেই বস্তুটো এটো হয় ম্যাক্সিমাম ৰেছিডিউ লিমিট আৰু এটো কি বুলি কৈছে আমাৰ চাহৰ ক্ষেত্ৰত 50% কে বেছি আছে হয়নে তাৰমানে আমি খাদ্য গ্ৰহণ কৰিব পৰা যেটো লিমিট হয় তাতকৈ বেছি আছে ৰাইট সো অল দ্য 3 are correct okay এটা প্ৰশ্ন তোমালকে মেইনছৰ কাৰণে লিখিবা okay GS paper 3 যত তোমালকে এগ্ৰিকালচাৰ টপিকটো সন্নিবিষ্ট হৈ আছে তাৰ ওপৰত এই প্ৰশ্নটো আহিব পাৰে ডিসকাস দ্য ইস্যুজ ৰিলেটিং টু পেস্টিসাইড ৰেছিডিউজ কোৱালিটি ৰেগুলেশন এণ্ড এক্সপোৰ্ট কম্পিটিটিভনেছ অফ ইণ্ডিয়ান টি আমাৰ ভাৰতৰ চাহৰ ক্ষেত্ৰত কিহৰ কথা কৈছে ডিসকাশন কৰিব কৈছে পেস্টিসাইড ৰেছিডিউ কি ৰৈছে কি কথা কোৱালিটি ৰেগুলেশন আমি কোৱালিটিটো ৰেগুলেট নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কি কৰিছো আৰু এক্সপোৰ্ট কম্পিটিটিভনেছ এতিয়া ভাৰতৰ চাহৰ কি ধৰণৰ কোনটো অৱস্থাত আছে সাজেষ্ট মেজাৰ্স ফৰ সাস্টেইনেবল টি প্ৰডাকশন আমি বহনক্ষমভাৱে যদি আমি এই চাহ খেতিটো ৰক্ষা কৰিব বিচাৰো বা কৰি যাব বিচাৰো তেনেহলে আমি কেনে ধৰণৰ পদক্ষেপ হাতত ল'ব লাগিব ওকে নেক্সট হৈছে neonatal mortality in India and Assam. Neonatal mortality মানে কি যেতিয়া শিশু নৱজাতকক কি কয় নৱজাতকৰ মৃত্যুৰ হাৰটো কোৱা হয় neonatal mortality okay neonatal mortality infant mortality maternal mortality under 5 child mortality এইবিলাক হৈছে আমাৰ স্বাস্থ্য সমগ্ৰ আমাৰ জনস্বাস্থ্যত আমি কোনটো স্থানত আছো কেনেকুৱা এটা পৰিস্থিতিত আছো এই সমূহ আমাক এখন মানে মিৰৰ বা এখন আইনাৰ জৰিয়তে দেখুৱাই দিয়াৰ দৰে হয় ওকে যদি ধৰি লোৱা আমাৰ যিমান শিশু জন্ম হৈছে নৱজাতক যিমান জন্ম হৈছে তাৰ যদি মৃত্যুৰ হাৰ আমাৰ বৃদ্ধি হৈ গৈ আছে তাৰ মানে ই কি হৈছাই
এইটো সূচায় যে আমাৰ স্বাস্থ্য খণ্ডত আৰু ভাল ব্যৱস্থাৰ প্ৰয়োজনীয়তা আছে হয়নে যা বা আমাৰ স্বাস্থ্য কেন্দ্ৰটো দুৰ্বল হৈ আছে যেটো কাৰণ আমি যেনে ধৰণৰ স্বাস্থ্য সেৱা দিব লাগে সেই দিব পৰা নাই কাৰণে এই নৱজাতকসকলৰ মৃত্যু হৈছে হয়নে বুজি পাইছা সো ইয়াত আমি কি কৰিছে এতিয়া অসমে বহুত গুৰুত্ব আৰোপ কৰিছে এই সমূহ যিবিলাক স্বাস্থ্যৰ ক্ষেত্ৰত আমি প্যাৰামিটাৰ্স দেখিবলৈ পাওঁ ঠিক আছে আমি কেনে ধৰণৰ ইয়াৰ আগতেও এটা ক্লাছত আমি ডিসকাস কৰিছিলো জননী সুৰক্ষা যোজনাৰ কথা বেলেগ বেলেগ আঁচনি এতিয়া অনা হৈছে কাৰণটো কি যাতে আমাৰ যিসকল গৰ্ভৱতী মহিলা আছে ঠিক আছে বা আমাৰ প্ৰসূতি আছে তেওঁলোকে গৈ পেলাই এখন হস্পিটেলত এই শিশুটোৰ জন্ম দিয়ে হস্পিটেলত যেতিয়া শিশু এজনৰ জন্ম হয় তেতিয়া তেওঁ লাগতিয়াল যিখিনি স্বাস্থ্য সেৱা আছে সেই স্বাস্থ্য সেৱা তেওঁৰ কাৰণে উপলব্ধ হয় যদি ঘৰতেই ডেলিভাৰী আগৰ দিনত যেনেকৈ হৈছিলে তেনেকৈ হয় বহু সময়ত কি হয় বেছিকৈ ৰক্তচাপ হোৱাৰ কাৰণে বেছিকৈ ব্লাড যোৱাৰ কাৰণে বহু বেলেগ কমপ্লিকেশনছৰ কাৰণে মাতৃ আৰু শিশু দুয়োজনৰ জীৱনৰ কাৰণে এক ভাবুকি সৃষ্টি হয় ওকে এতিয়া অসমে কি কৰিছে টাৰ্গেট কৰিছে ফাৰ্দাৰ ৰিডাকশন অফ নিউনেটাল মৰ্টেলিটি এতিয়া অসমৰ কাৰণে এক বহুত ডাঙৰ মানে আমাৰ ডেটা আছে হেতু হৈছে বা এটা বহুত ডাঙৰ ভাল খবৰ আছে যে আমাৰ এই যিবিলাক প্যাৰামিটাৰ্স আছিল এটা সময় জানানে আমাৰ অসমৰ এমএমআৰ ৰেট এমএমআৰ টো কি হয় per 1 lakh বাৰ্থস মানে 1 লাখ শিশু জন্ম দিয়াৰ ক্ষেত্ৰত কেইগৰাকী মহিলাৰ বা প্ৰসূতিৰ মৃত্যু হৈছে এটো যদি আমি চাও তেনেহলে এটা সময় আছিল যত 500ৰ ওচৰা-ওচৰি আছিল ভাবিছোন কিমান বেছি আমাৰ ন্যাশনাল এভাৰেজতকে যথেষ্ট বেছি আছিল গুটে ভাৰতবৰ্ষত যিমান হয় এভাৰেজত তাতকে আমাৰ অসমত যথেষ্ট বেছি আছিল কিন্তু এতিয়া আমাৰ ভাৰতবৰ্ষৰ এভাৰেজ 97 মান হয় ঠিক আছে আৰু অসমৰ এভাৰেজ 125 মান হয় 125 কোট আৰু 125 কোট বুজি পাইছানে 125 ৰ লৈকে আমি টানি অনাত বা কমাই অনাত হ্ৰাস কৰাত আমি কি হৈছো সফল হৈছো তাৰমানে এটো কি হৈছে যে আমাৰ স্বাস্থ্য খণ্ডৰ উন্নতি হৈছে আমাৰ স্বাস্থ্যৰ মানে ইনষ্টিটিউশনাল ডেলিভাৰিজ হস্পিটেলত গৈ পেলাই যে এগৰাকী প্ৰসূতিৰ ডেলিভাৰি হ'ব নিওনেটাল প্ৰিনেটাল আৰু পোষ্টনেটাল তেওঁৰ যিখিনি সা সুবিধাৰ প্ৰয়োজন হয় প্ৰিনেটাল মানে শিশুটি জন্ম দিয়াৰ আগতে তেওঁ কিছুমান প্ৰয়োজনীয় খাদ্য বস্তুৰ লগতে কিছুমান অন্যান্য দৰপাতি ইত্যাদিও প্ৰয়োজন আছে ঠিক আছে আৰু শিশুটি জন্ম দিয়াৰ পিছতো প্ৰয়োজন আছে সেইখিনি সময়মতে উপলব্ধ হলেহে এগৰাকী মহিলাক আমি এনে ধৰণৰ মৰ্টালিটিৰ পৰা বা মৃত্যু মুখৰ পৰা আমি বচাব পাৰিম সো ম্যাটাৰনেল মৰ্টালিটি ক্ষেত্ৰত আমি যথেষ্ট অসমত হ্ৰাস পাইছে ঠিক তেনেকৈ IMR হৈছে ইনফেন্ট বুলি আমি কাক কওঁ 0 to 1 years এক বছৰ তলৰ শিশুক আমি ইনফেন্ট বুলি কওঁ এক বছৰ নোহোৱাৰ আগতেই যদি কাৰোবাৰ 1000 জন শিশুৰ ভিতৰত কেইগৰাকী শিশুৰ মৃত্যু হৈছে সেই হাৰটো উলিওৱা হয় তাক কোৱা হয় ইনফেন্ট মৰ্টালিটি ৰেট এটা সময়ত এই ইনফেন্ট মৰ্টালিটি ৰেটটো আমাৰ ভাৰতবৰ্ষৰ ন্যাশনাল এভাৰেজৰ তুলনাত আমাৰ যথেষ্ট বৰ্ধিত আছিল ঠিক আছে এতিয়া হেও কমি আহিছে আন্ডাৰ 5 মৰ্টালিটি ৰেটটো কমি আহিছে আৰু এতিয়া নিওনেটাল মৰ্টালিটিৰ এভাৰেজ ইণ্ডিয়ান এভাৰেজ হৈছে 19 এটো 1000 বাৰ্থৰ ভিতৰত কেইগৰাকী নৱজাতকৰ মৃত্যু হৈছে তাক মানে তাৰ এটা পৰিমাণ খুচাই ঠিক আছে ঠিক তেনেকৈ আমি অসমৰ যদি আজিৰ দিনত চাওঁ হেয়া হৈছে নিওনেটাল মৰ্টালিটি ৰেট 21 তাৰমানে 1000 নৱজাতকৰ ভিতৰত 21 গৰাকী নৱজাতকৰ মৃত্যু হৈছে এতিয়া কি কৰা হৈছে এই ডিসকাশনটো আমি এটো কাৰণে ৰাখিছো যাতে এই যেটো নিওনেটাল মৰ্টালিটি আছে ইয়াক কেনেকৈ কমাই আনিব পৰা যায় তাৰ এটা লক্ষ্য নিৰ্ধাৰণ কৰিছে অসম চৰকাৰে ঠিক আছে সো আমি কেতিয়া সফল হম আমি সফল তেতিয়া হম যেতিয়া এইবিলাক ৰেটস ন্যাশনাল এভাৰেজতকে আমাৰ ৰাজ্যৰ কম হয় ইতিমধ্যে এটা সময় এনেকুৱা আছিল গুটেই দেশৰ IMR আৰু MMR ৰেটৰ ভিতৰত আমাৰ অসমৰ আটাইতকৈ শীৰ্ষত আছিল এতিয়া কিন্তু সেই পজিশনৰ পৰা আমি যথেষ্ট আগলৈ আহিছো ঠিক আছে ভাললৈ আহিছো এতিয়া যেনেকৈ ছত্তীশগড় মধ্যপ্ৰদেশ আদিৰ দৰে ৰাজ্য আমাৰ পিছত আছে ঠিক আছে মানে আমি তেওঁলোকক পাছ পেলাই আমি আগত আগবাঢ়িবলৈ সক্ষম হৈছো তাৰমানে আমাৰ স্বাস্থ্য কেন্দ্ৰত যথেষ্ট উন্নত হৈছে তথাপিও
এই নিঅনেটেল মৰ্টেলিটিৰ দৰে এইবিলাক যিবিলাক আমাৰ মানে নৱজাতকৰ মৃত্যু প্ৰসূতিৰ মৃত্যু এইবিলাকৰ ক্ষেত্ৰত এতিয়াও আমাৰ যথেষ্টখিনি কৰণীয় আছে কাৰণ নেশ্যনেল এভাৰেজতকৈ এতিয়াও কিন্তু আমাৰ অসমৰ ৰেটছবিলাক বেছি অ'কে সো এতিয়াও ইয়াৰ কাৰণে বিশেষকৈ যিবিলাক ৰুৰেল এৰিয়াজ আছে ৰুৰেল এৰিয়া গ্ৰামাঞ্চলত আমাৰ পুৰ হেল্থ কেয়াৰ এক্সেছ আছে বহু সময়ত মানে হস্পিটেল আছে ইনফ্ৰাষ্ট্ৰাকচাৰ আছে কিন্তু ডক্টৰছ নাই নাৰ্ছেছ নাই পেৰামেডিকেল ষ্টাফ নাই যেটো কাৰণত এগৰাকী প্ৰসূতি বা যিকোনো এজন পেশেন্ট যদি এখন হস্পিটেল গ্ৰামাঞ্চলত থকা এখন হস্পিটেললৈ যায় তাত গৈ পেলাই স্বাস্থ্য সেৱাখিনি তেওঁৰ কাৰণে উপলব্ধ নহয় হয়নে যেটো কাৰণত বহু সময়ত এই আইএমআৰ ৰেট এমএমআৰ ৰেট বৃদ্ধি হৈ থকা দেখিবলৈ পোৱা যায় আৰু এতিয়াও মেল নিউট্ৰিশ্যনৰ দৰে এটা সমস্যাত আমি সকলোৱে ভুগি আছো ঠিক আছে মেল নিউট্ৰিশ্যন কি যিমান আমি ব্যালেন্স ডায়েট এটা লৈ পেলাই আমাক যিমানখিনি নিউট্ৰিশ্যনৰ প্ৰয়োজন আছে পুষ্টিকৰ আহাৰৰ প্ৰয়োজন আছে সেই পুষ্টি যদি কোনো শিশুৱে পোৱা নাই বা এজন ব্যক্তিয়ে পোৱা নাই তেনেহলে সেই মানুহজনক আমি কিহত ভুগি থকা বুলি কম মেল নিউট্ৰিশ্যন আৰু মেল নিউট্ৰিশ্যনত ভুগিলে কি হয় মানসিক বিকাশ সময়মতে নহয় ঠিক আছে শৰীৰৰ বিকাশ সময়মতে নহয় ঠিক আছে আমি কেতিয়াবা দেখো নহয় যে লেংলেংগিলকে ওখ হৈ গৈছে শিশুটি কিন্তু একেবাৰে ক্ষীণ হয়নে আৰু বহু সময়ত কেতিয়াবা দেখিবলৈ পাওঁ পট বেলি যে একেবাৰে সৰু হৈ আছে চাপৰ হৈ আছে কিন্তু পেটৰ অংশটো ফুলি গৈছে ঠিক আছে সো এনে ধৰণৰ সমস্যা আমি কিয় দেখিবলৈ পাওঁ কাৰণ পুষ্টিকৰ আহাৰৰ অভাৱ ঘটিছে ওকে সো এতিয়া আণ্ডাৰ নিঅনেটেল মৰ্টেলিটিৰ কথা যদি আমি পাতো within 28 days of birth তাৰমানে এমাহৰ ভিতৰত যদি এজন শিশুৰ মৃত্যু হয় তেতিয়া তাক কি কোৱা হয় নিঅনেটেল মৰ্টেলিটি বুলি কোৱা হয় আৰু ইয়াক হিচাপ কৰা হয় 1000 জন শিশুৰ ভিতৰত কেইজন শিশুৱে 30 দিনৰ ভিতৰত মৃত্যুবৰণ কৰিছে ওকে সো ইয়াৰ কাৰণ কি হয় কাৰণ হৈছে প্ৰিমেচুৰিটি বহু সময়ত প্ৰিমেচুৰড বাৰ্থ হয় 9 মাহ কমপ্লিট হোৱাৰ পিছত এজন শিশুৰ জন্ম হ'ব লাগে ঠিক আছে মানে উম্বত ডেভেলপমেন্ট গৰ্ভত ডেভেলপমেন্ট 9 মাহৰ হ'ব লাগে কিন্তু যদি 7 মাহতে জন্ম হৈছে ঠিক আছে সম্পূৰ্ণৰূপে বিকশিত হোৱা নাই বাৰ্থ এফিক্সিয়া উশাহ নিশাহ লোৱাত অসুবিধা সেপসিস লো বাৰ্থ ওয়েট একেবাৰে কম বাৰ্থ ওয়েটত জন্ম হৈছে বহু সময়ত কি দেখিবলৈ পোৱা যায় লো বাৰ্থ ওয়েটৰ কাৰণ হৈছে এনিমিয়া বহু সময়ত যিমান আইৰণ এগৰাকী মহিলাৰ শৰীৰত থাকিব লাগে সিমান পৰিমাণৰ আইৰণ নাথাকাৰ অভাৱত প্ৰটিন নাথাকাৰ অভাৱত লো বাৰ্থ ওয়েট হোৱা আমি দেখিবলৈ পাওঁ লো বাৰ্থ ওয়েটত জন্ম হোৱা এজন নৱজাতকৰ মৃত্যু হোৱাৰ সম্ভাৱনা অধিক বেছি থাকে ওকে সো এইবিলাক বস্তু এইখিনি ইণ্ডিকেটৰ্ছ হয় ওকে এমএমআৰ আইএমআৰ এনএমআৰ নিঅনেটেল মৰ্টেলিটি আণ্ডাৰ 5 মৰ্টেলিটি ই কি সূচায় আমাক কি দেখুৱায় আমাৰ স্বাস্থ্য জনস্বাস্থ্য সেৱাৰ বা জনস্বাস্থ্যৰ বৰ্তমান স্থিতি কি সেই বস্তুটো আমাক দেখুৱায় ওকে সো বুজি পাইছা তোমালোকে এতিয়া এই গুৰুত্বপূৰ্ণ বিষয়বস্তুখিনিৰ ওপৰত কথা আৰু ইয়াৰ ওপৰত চৰকাৰে কি কৰিছে যথেষ্টখিনি কৰিছে কাৰণে আজি অসমৰ এইখিনিলৈকে এই পৰ্যায়লৈকে অহা আমি দেখিবলৈ পাইছোঁ যেনেকৈ জননী সুৰক্ষা যোজনাৰ দ্বাৰা আমাৰ ইনষ্টিটিউচনেল বাৰ্থ হস্পিটেলত গৈ এগৰাকী প্ৰসূতিয়ে শিশুটিক জন্ম দিয়াৰ যি ব্যৱস্থা গ্ৰহণ কৰা আগৰ তুলনাত এতিয়া বৃদ্ধি হৈছে কিয় বৃদ্ধি হৈছে এৱেৰনেছ বা সচেতন কৰা হৈছে তাৰ লগতে আশা কৰ্মীসকলৰ এটা ডাঙৰ অৱদান আছে এই আশা বাইদেউবিলাকে যে যায় প্ৰত্যেক ঘৰতে তেওঁ দেখা দিয়ে হয়নে আৰু যদি তাতে কোনোবা প্ৰসূতি থাকে গৰ্ভাৱস্থাত কোনো মহিলা থাকে তেনেহ'লে তেওঁ হস্পিটেললৈ লৈ যোৱা সময়মতে ভেকচিনেশ্যন কৰোৱা বেলেগ বেলেগ টিটেনাছ বা বেলেগ বেলেগ ঔষধৰ যোগান ধৰা এই গোটেইখিনি ব্যৱস্থা লোৱা হয় ঠিক আছে সো সময়মতে ট্ৰান্সপৰ্ট নিউবৰ্ণ বাৰ্থ পোষ্ট নেটেল কেয়াৰৰ কাৰণেও এতিয়া চৰকাৰে যথেষ্টখিনি গুৰুত্ব দিছে লক্ষ্য প্ৰগ্ৰাম ঠিক আছে লেবাৰ ৰুমৰ কোৱালিটি ইম্প্ৰুভ কৰা যিটো সময়ত গৰ্ভৰ মানে অৱস্থাৰ পৰা এগৰাকী শিশুক লৈ আনা হয় হয়নে পোষণ অভিযানৰ দ্বাৰা আমাৰ যিটো এই নিউট্ৰিশ্যনৰ অভাৱৰ কথা অকণমান আগতে পাতিলোঁ আমি পুষ্টিকৰ আহাৰৰ কথা ওপৰত গুৰুত্ব দিছে ঠিক আছে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা যাৰ দ্বাৰা প্ৰত্যেকগৰাকী প্ৰেগনেণ্ট উইমেনক এগৰাকী শিশু জন্ম দিয়াৰ এই গোটেই টাৰ্মটোৰ কাৰণে তেওঁক 6000 টকাকৈ চৰকাৰে কি দিয়ে সাহায্য প্ৰদান কৰে ওকে এইবিলাকৰ কাৰণে আমাৰ যিটো গোল আছে SDG গোল নম্বৰ 3
SDG কেইটা গোল আছে আমাৰ টোটেল সাস্টেইনেবল ডেভেলপমেন্ট গোলছ আমাৰ কেইটা আছে গোটেই বিশ্বৰ 17টা 17টা 2030 লৈকে আমি এই 17টা গোল এই 17টা লক্ষ্য আমি উপনীত হ'ম বুলি আমি সংকল্পবদ্ধ আৰু ভাৰতীয় এই সংকল্প লৈছে আৰু য'ত 3 নম্বৰ গোলটোত কি কৈছে গুড হেলথৰ কথা কৈছে মানে ভাল স্বাস্থ্য যদি আমি স্বাস্থ্য সেৱা বা ভাল স্বাস্থ্যৰ অধিকাৰী আমি নহওঁ তেতিয়া কি হ'ব আমি প্ৰডাক্টিভ নহম আমি উৎপাদনশীল নহম উৎপাদনমুখী নহম মানে কৰ্মমুখী নহম কাৰণ আমি বেমাৰ পৰি দিলে কৰ্ম কৰিব পাৰিম জানো নোৱাৰিম মানসিকভাৱে যদি আমি সিমান বিকাশ নহয় তেনেহ'লেও আমি কাৰ্যক্ষমতাটো আমাৰ কি হৈ থাকিব তলত থাকিব সেই পৰিমাণে আমি আগবাঢ়িব নোৱাৰিম জেন্ডাৰ ইকুৱেলিটিৰ কথা আহে বহু সময়ত মহিলাসকলে যিখিনি ৰোগ বা অসুবিধাত ভুগে বহু সময়ত আওকাণ কৰা হয় বা কম গুৰুত্ব দিয়া হয় এই ক্ষেত্ৰত SDG গোল নম্বৰ 5ত জেন্ডাৰ ইকুৱেলিটিৰ কথা কৈছে SDG গোল নম্বৰ 2ত হাংগাৰৰ কথা কৈছে ঠিক আছে এই গোল কিটা আমি উপনীত হ'বৰ কাৰণে আমাক কিহৰ প্ৰয়োজন হ'ব মেডিকেল সেৱাখিনি উন্নত কৰাৰ প্ৰয়োজন হ'ব হাই ৰিস্ক প্ৰেগনেন্সি বুলি আগতেই আমি ডায়াগনোজ কৰাৰ ইম্পৰ্টেন্স আছে ঠিক আছে আৰু বিশেষকৈ টি গাৰ্ডেন আৰু চৰ চাপৰি এৰিয়াত এই মেটাৰনেল মৰ্টালিটি IMR MMR NMR ৰেটছ বিলাক বেছি হোৱা দেখিবলৈ পোৱা যায় কিয় কাৰণটো সিম্পল যিমান স্বাস্থ্য সেৱা থাকিব লাগে সিমান স্বাস্থ্য সেৱা নাথাকাৰ অভাৱত ওকে সো এইটো এটা তোমালোকৰ GS পেপাৰ 2ৰ কাৰণে অতি গুৰুত্বপূৰ্ণ য'ত গভৰ্ণমেণ্ট পলিচিজ নীতি আৰু যিখিনি স্কিমছ আছে সেইখিনি ওপৰত প্ৰশ্ন সোধে জননী সুৰক্ষা যোজনা কি হয় নিউনেটাল বাৰ্থৰ ওপৰত বা আমাৰ নিউনেটাল কেয়াৰৰ কাৰণে প্ৰসূতিৰ স্বাস্থ্যৰ কাৰণে কি সেৱা কি আঁচনি কি নীতি আমাক ভাৰত চৰকাৰে বা আমাৰ ৰাজ্য চৰকাৰে লৈছে তাৰ ওপৰত ডাইৰেক্ট প্ৰশ্ন আহিব পাৰে ওকে তাৰ লগতে GS পেপাৰ 3 ইনক্লুসিভ গ্ৰোথৰ কথা য'ত উল্লেখ কৰা হৈছে ইনক্লুসিভ গ্ৰোথ মানে সকলোকে সামৰি পেলাই যেতিয়া আমাৰ উন্নয়নৰ কথা আমি পাতো বিকাশৰ কথা পাতো ওকে আমি উন্নত দেশ এখন হ'ব বিচাৰিছো কেতিয়ালৈকে বিকশিত ভাৰতৰ গোল কেতিয়ালৈকে আছে আমাৰ 2047 লৈকে আছে হয়নে আমি যদি উন্নত দেশ এখনৰ যেটো মানে প্যাৰামিটাৰ্স আছে তাত আমি পাই গলো হিসাব কেনেকৈ কৰা হয় মেইনলি থ্ৰু মানি পাৰ ক্যাপিটা ইনকাম হয়নে কিন্তু তাতে আমি যদি দেখিছো যে একাংশ মানুহ স্বাস্থ্য সেৱা নাই শিক্ষা নাই বেয়া এটা মানে লাইফষ্টাইলত তেওঁলোকে জীয়াব জীৱিকা মানে লাভ কৰিছে ঠিক আছে তেতিয়া আমি জানো সঁচা অৰ্থত ইনক্লুসিভ গ্ৰোথত গৈছো নাই যোৱা সো এজ সিভিল সাৰ্ভেন্ট তোমালোকে চকু দিব লাগিব যে সমাজৰ প্ৰত্যেক গৰাকী ব্যক্তিয়ে যাতে উন্নয়নৰ এই যাত্ৰাত অংশীদাৰী হ'ব পাৰে ওকে সেই কাৰণে তোমালোকে এইখিনি বস্তু পঢ়ি আছা যাতে তোমালোকে নিজৰ ডিস্ট্ৰিক্টত এই যিবিলাক সমস্যা আছে এই সমস্যাবিলাক দূৰ কৰিব পাৰা ওকে সো এইটো প্ৰশ্ন তোমালোকে কৰা ম্যাটাৰনেল মৰ্টালিটি ৰেট ইজ মেজাৰ্ড পাৰ 1 লাখ লাইভ বাৰ্থস হয়নে নহয় yes or no maternal mortality মানে প্ৰসূতিৰ মৃত্যু it is measured yes per 1 lakh birth 1 লাখ জন্ম শিশু জন্মত কেইগৰাকী মাতৃ মৃত্যু হৈছে neonatal mortality refers to deaths occurring within the first 28 days হয়নে yes janani shishu suraksha karyakram provides free delivery and newborn care services হয়নে নহয় এই আঁচনিটো কি দিয়ে আমাক কি কৈছে তোমালোকে যদি নাজানাও ঠিক আছে এই আঁচনিখনৰ পঢ়াও নাই কিতেও এই শব্দগিটা ইয়াৰ লগত খাপ খাইছে নে সেই বস্তুটো চাইও তোমালোকে মানে প্ৰবলেমটো সমাধান কৰিব পাৰা জাননী বুলি কাক কয় যি জন্ম দিয়ে হয়নে জন্মদাত্ৰী মাতৃক জননী বুলি কোৱা হয় জননী শিশু তাৰ মানে জননী মাতৃগৰাকী আৰু শিশুক কাৰণে দিয়া এটো হয়তো এখন আঁচনি ঠিক আছে যদিহে তুমি নাজানা সুৰক্ষা কাৰ্যক্ৰম সুৰক্ষা হ'বলৈ হলে কি দিব লাগিব আমি স্বাস্থ্য সেৱা দিব লাগিব তাৰ মানে ইনষ্টিটিউচনেল ডেলিভাৰী দিব লাগিব আৰু ইনষ্টিটিউচনেল ডেলিভাৰীটো যদি বহুত দামী হয় এগৰাকী প্ৰসূতি যাব পাৰিবনে দুখীয়া এগৰাকী প্ৰসূতিটো যাব নোৱাৰিব হয়নে নিউবৰ্ন কেয়াৰ সাৰ্ভিসেস দিয়ে নে নিদিয়ে চৰকাৰী চিকিৎসালয়বিলাকত দিয়ে হয়নে সো অল দ্য 3 are correct okay
ইয়াত এটা তোমালোকে মেইনছৰ প্ৰশ্ন সমাধান কৰিব পাৰা ডিছপাইট ছিগনিফিকেণ্ট ইম্প্ৰুভমেণ্টছ ইন মেটাৰনেল হেল্থ ইণ্ডিকেটাৰ্ছ নিঅ'নেটেল মৰ্টেলিটি ৰিমেইনছ এ মেজৰ চেলেঞ্জ ইন ছেভেৰেল ইণ্ডিয়ান ষ্টেটছ যদিও মেটাৰনেল মৰ্টেলিটিৰ ক্ষেত্ৰত আমি যথেষ্টখিনি কাম কৰিবলৈ সক্ষম হৈছোঁ তথাপি নিঅ'নেটেল মৰ্টেলিটি এতিয়াও কিন্তু এটা সমস্যা হৈয়ে আছে নেশ্যনেল এভাৰেজ কিমান বুলি ক'লোঁ আমি নিঅ'নেটেল মৰ্টেলিটিৰ 21 আৰু 19 আৰু অসমৰ কিমান হয় 21 অ'কে ডিছকাছ দ্য কজেছ কি কাৰণত নিঅ'নেটেল মৰ্টেলিটি হৈ আছে এতিয়াও স্পেচিয়েল ৰেফাৰেঞ্চটো আছাম অসমক ভিত্তিক তুমি ক'ব লাগিব এক্সামিন দ্য ৰোল অফ এই ক্ষেত্ৰত এইকেইটা বিশেষ বস্তুৰ কি মানে প্ৰভাৱ আছে নিউট্ৰিশ্যন পুষ্টিকৰ আহাৰ উইমেন্স এম্পাৱাৰমেণ্ট পাব্লিক হেল্থ ইণ্টাৰভেনশ্যনছ এইখিনি কি অংশীদাৰিত্ব আছে বা কি প্ৰভাৱ আছে এই বস্তুটোৰ ওপৰত এই সমস্যাটোৰ ওপৰত অ'কে চ' ইয়াৰ ওপৰত তোমালোকৰ GS পেপাৰ 2টো আহিব পাৰে GS পেপাৰ 3টো আহিব পাৰে অ'কে Last but not the least, we will end this class with a beautiful note, which is focus is a matter of deciding what things you are not going to do. John Charnock. কি কৈছে আমি তোমালোকে এতিয়া এইটো অৱস্থাত বা যিকোনো লাইফত যদি আটাইতকৈ ডাঙৰ স্কিল তোমালোকে ল'ব পাৰা সেইটো হৈছে হাউ টু ফ'কাছ মনোযোগ কেনেকৈ দিব পাৰে যিকোনো বস্তু তোমালোকে যেতিয়াই মনোযোগ দিবা তেতিয়াই দেখিবা সেই পুলিটো লহপহকৈ ডাঙৰ হৈছে অ'কে মনোযোগ নিদিয়াকৈ কোনো বস্তুৱে কোনো সফলতাই সম্ভৱ নহয় কিন্তু মনোযোগ দিয়াৰ লগতে তুমি অন্য এটা কথাও জানিব লাগিব যে কি বস্তুত তুমি মনোযোগ দিব নেলাগিব কোনবিলাক বস্তু তোমালোকে এৰাই চলিব লাগিব যদি সফলতা অৰ্জন কৰিব বিচাৰিছা ইট ইজ সো ইম্পৰ্টেণ্ট দ্যাট ইউ নো তুমি জানা যে কোনটো বস্তুত তোমাৰ মনোযোগ দিয়াটো উপযোগী হয় আৰু কোনটো এৰাই চলিব লাগে অ'কে উইথ দিছ উই ৰেপ আপ টু দিছ সেশ্যন থেংক ইউ